আমি অসমৰ পৰা আহিছিলোঁ আমাৰ চিমলা মানালী টুৰ আপোনাৰ 5 নাইট 6 ডেজৰ আছিলে আৰু আমি এই টুৰটো হিমালয়ান ট্ৰায়েলছৰ পৰা আদিত্য বাৰ্মাৰ থ্ৰুৱেদি আমি এইটো পেকেজটো মানে আমি বুক কৰিছিলোঁ। আমি ইমান ভাল পালোঁ। আজি আমাৰ লাষ্ট ডে, আমি যাবৰ হৈছে। এইকেইদিন হৈ গ'ল আমাৰ ভিডিঅ' বনাবলৈ থাকিয়েই গ'ল। ইমান ফূৰ্তি কৰিলোঁ আৰু আমাৰ কি ক'ম, সঞ্জয় ঠাকুৰ যিজন আমাৰ মানে ড্ৰাইভাৰ নিচিনা, মানে তেখেত ড্ৰাইভাৰ বুলি ক'বলৈ একচুৱেলি বেয়া লাগে, তেখেত ড্ৰাইভাৰ নহয়, আমাৰ একদম লগৰ নিচিনাকৈ আমি লগত থাকি ইমান ভালকৈ আমি টুৰটো এনজয় কৰিলোঁ। গোটেই হোটেলত খোৱা বোৱা সকলোবোৰ ইমান ভাল আছিলে, ষ্টাফ ইমান ভাল আছিলে, ব্ৰেকফাষ্ট ডিনাৰ ইমান সুন্দৰ, ছাৰ্ভিচ সুন্দৰ, মানে ক'বলৈ গ'লে এটা ওৱান পিঞ্চ মানে এটা ক'তো বাকী নাই। মানে আমি ক'ৰবাত যদি কৈ যে খুব বেয়া লাগিল বুলি ক'ব পৰাকৈ আমাৰ কোনো মানে এটা স্থলেই নাই। শিমলা কুলু মানালী, শিমলাও হোটেল ইমান ধুনীয়া, দুই ঠাইৰে কুলুতো স্ন'ফল পালোঁ, মানালীও ইমান ধুনীয়া, ইমান আদিত্য বাৰ্মা যিনে ইমান ধুনীয়া পেকেজ আমাক কৰি দিলে। সঁচাকৈ আমি খুব সুখী। থেংক ইউ হিমালয়ান টুৰছ এণ্ড ট্ৰায়েলছ এণ্ড সঞ্জয়জী আৰু আদিত্য বাৰ্মা, থেংক ইউ ছ' মাছ। Thank you.